Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Digital Tech in Education Needs to be Regulated. So এই আৰ্টিকেলটো যোৱাকালি পেপাৰত আহিছিলে সো সানডে টু জানে সানডে এজন গেষ্ট অনা হয় আৰু তেখেত আছিলে অলক কুমাৰ বুঢ়াগোহাঁই হি ইজ দ্য চেয়াৰপাৰসন এট আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ওকে সো তেখেতক অকমান ডিজিটেল এডুকেশ্যন ৰিলেটেড কুৱেশ্যন সোধা হৈছিল সো তাৰে প্ৰথম কুৱেশ্যনটো আছিল দেয়াৰ ইজ গ্ৰোয়িং কনচাৰ্ন ৰিগাৰ্ডিং দ্য প্ৰিভেলেন্স অফ ডিজিটেল টেকনলজি ইন এডুকেশ্যন হোৱাট ইজ ইউৰ টেক অন ইট So digital technology মানে যেটো আপোনাৰ কনসার্নস গ্রো হৈ আছে এই টেকনলজি তো যেতিয়া পৰা এডুকেশনত সোমাইছে সেই বিষয়ে তেখেতৰ মানে কি ধাৰণা সো তেখেতে কৈছে যে এডুকেশনত টেকনলজি সোমোৱাটো মানে বহুত মানে ৰিসেন্ট কথা নহয় কাৰণ ৰেডিও টিভি এইবিলাকেও মানে এডুকেশনত আগৰ পৰাই মানে প্ৰভাৱান্বিত কৰি আছে ওকে সো আপোনাৰ কিন্তু এতিয়া বস্তুটো যেতিয়াৰ পৰা ইন্টাৰনেটটো আহি গল তেতিয়াৰ পৰা কিন্তু এটা গেম চেঞ্জাৰ যেন হৈ পৰিছে বিশেষকৈ কোভিড-19 পেণ্ডেমিকৰ সময়ৰ পৰা যেতিয়াৰ পৰা ষ্টুডেন্ট সকলৰ হাতে হাতে মোবাইল আহিবলগীয়া কন্ডিশন হল কাৰণ স্কুলৰ যিখিনি আপোনাৰ মানে শিকাবলগীয়া থাকে সেইখিনি ফোনতে যোগান ধৰা হয় হোৱাটসঅ্যাপ বা তেনেকুৱা এপছৰ জৰিয়তে গতিকে মানে সেই সময়ৰ পৰা মানে ইউজটো মানে বহুত বেছি হৈ গল মানে আনৰেগুলেটেড হৈ গল ওকে সো দিস ইজ সিন ফ্ৰম দ্য ভেৰি ৰিসেন্ট মেন আৰু এই বস্তুটো চাওক এই বস্তুটো মানে নিগেটিভ হৈ গল যেতিয়ালৈকে ৰেডিও টিভি আছিল তেতিয়ালৈকে ঠিকই চলি আছিল কিন্তু যেতিয়াৰ পৰা ইন্টাৰনেট আহি গল তেতিয়াৰ পৰা মানে আনৰেগুলেটেড হৈ গল মানে হাতে হাতে ফোন অহাৰ পৰা আৰু এই বস্তুটো যে নেগেটিভ ইম্প্যাক্ট কৰিলে এটোৱে মানে সুইডেনৰ এটা এক্সাম্পলৰ পৰা আমি বুজিব পাৰিছো কাৰণ তেখেতসকলে আপোনাৰ মোবাইল ফোনস বা ডিজিটেল টেকনলজি ইউজটো স্কুলত বন্ধ কৰি দিছে বেন কৰি দিছে তাৰ পিছৰ কোৱেশ্চনটো হল প্লিজ গিভ us an ideas as to the exact dimensions of the use of digital technology in education globally যে গ্লোবাল লেভেলত মানে ডিজিটেল টেকনলজিটো কিমানখিনি মানে আপোনাৰ এক্সটেন্ড হৈছে হেতু খুদিছে এডুকেশনৰ ক্ষেত্ৰত সো তেখেতে এটা আপোনাৰ ডেটাৰ কথা উল্লেখ কৰিছে যে গ্লোবাল এডুকেশন মনিটৰিং ৰিপৰ্ট যেটো নেকি ইউনেস্কোয়ে ৰিলিজ কৰে সো সেই ৰিপৰ্টটো মতে আপোনাৰ যে এটা কি হৈছে ইন্টাৰনেট ইউজাৰ্স ইনক্ৰিজ হৈছে okay so increase in internet users by 66% in 2022 from 16% in 2016 so eta bahut dangor amount of increase hoise internet users that is more than 6 times okay 6 years of 6 times apunar increase hoato sadharan kotha nohoy only 40% of primary schools out jodio eneke heya hoise increase hoise internet users কিন্তু সেই হিসাবে কিন্তু স্কুলত যেটো ইন্টারনেট ইউজ হেতু কিমান কিন্তু হোৱা নাই হেতু কৈছে so according to the Union Education Ministry 57.2% of schools in India have functional computers and 53.9% have internet access so আপোনাৰ কম্পিউটাৰ যে কম্পিউটাৰৰ শিক্ষা যে দিয়া হয় মানে এই ক্ষেত্ৰটো মানে বহুত কিখন স্কুলত দেখা পোৱা গৈছে যে মানে কম্পিউটাৰছ বিলাক ফাংচনে নকৰে গতিকে এই ক্ষেত্ৰত পিছ পৰি আছে তাৰ পিছৰ কোৱেশ্চনটো আছিল ডিজিটেলাইজেশন অফ এডুকেশন ইজ known to have both pros and cons তো চাও এবাৰ ওপৰৰ কোৱেশ্চনটোত আকৌ এবাৰ আহিছো মই মানে ইয়াতে কি বুজাব বিচাৰিছে যে ইন্টাৰনেট ইউজাৰ্স যিমান বাঢ়িছে সেই হিসাবে আমাৰ স্কুলৰ সাইডৰ পৰা যেটো ডেভেলপ হ'ব লাগিছিল সেই ইন্টাৰনেটটো ইউজ কৰি পেলাই সেই ৰেশিওটো মানে মিলা নাই একচুয়ালি তেখেতে এইটো ক'ব বিচাৰিছে ওকে সো মানে আমি বুজি লব লাগিব কথাখিনি কাৰণ প্ৰত্যেকটো কোৱেশ্চন ইমান এক্স্যাক্টলি তেও আনসাৰ দিয়া ইমান সহজ নহয় সেই কাৰণে তেও হিটো বুজাব বিচাৰিছে তাত চাও ইয়াতে কৈছে যে প্ৰ'জ এণ্ড কনস দুটাই আছে কিন্তু তেখেতক খুদা আছে এডভান্টেজৰ বিষয়ে So তেখেতে কৈছে যে from a recent study conducted among youth from different regions of the world by the UNESCO found the opinion that digital technology facilitates better engagement of learners enhances collaborations and improves chances in the world of work যে ডাইৰেক্ট ইউথ খিনিকে খুদিছে ইউনেস্কোয়ে আৰু সেই ইউথ খিনিয়ে কৈছে যে আমি সোনকালে মানে
এংগেজ হ'ব পাৰো সেই সাবজেক্ট মেটাৰ খিনিৰ লগত কোলাবোৰেটিভ হ'ব পাৰো বা আমাৰ মানে আন্ডাৰষ্টেণ্ডিংটো ইমপ্ৰুভ কৰে সেই বুলি কৈছে তাৰপিছত কুৱেশ্যনটো what prompted Sweden to take the drastic step of prohibiting digital technology in schools এই যে মই কৈছো যে ছুইডেনত বেন কৰা হৈছে ইন্টাৰনেট ইউজটো মানে বা মোবাইল ইউজটো হেতু মানে কিহৰ কাৰণে কৰিব লগা হ'ল কাৰণ চাওক সুইডিশ গভৰ্ণমেণ্টে মানে এলাউড হৈছে একচুয়ালি মানে এটা হেয়া আছে progress in international reading literacy study so a2 conduct kore IEA International Association for the Evaluation of Educational Achievement so agor porai ei report tu mote Sweden or lora swali hokol mane students khini eta bhal record asile okay so mane tate ki evaluate kora hoy mainly যে তেওঁলোকৰ ৰিডিং হেইটো কেনেকুৱা ৰিডিং কম্প্ৰিহেনশন সো 9 to 10 year old school children খিনি ৰিডিং কম্প্ৰিহেনশন মানে স্কিল টু কেনেকুৱা এটো উলিওৱা হয় so the school children of Sweden and its neighboring Nordic countries have been showing increasingly worse performance since 2013 আৰু 2013 ৰ পৰা তেওঁলোকৰ এই মানে ৰিজাল্টটো বেয়া হৈ উলাইছে আৰু এটা ৰিপৰ্ট আছে program for international student assessment PISA বুলি কয় short formত এটো কোনে অৰ্গানাইজ কৰে organization for economic cooperation and development okay so short formত OECD বুলি কও আৰু এটো আপোনাৰ 3 years ৰ মুৰে মুৰে কৰা হয় okay so এইখিনি কৰা হয় আপোনাৰ 15 year students খিনিৰ কাৰণে of the 38 OECD member countries এতিয়া OECD member countries কোনখিনি এইখিনি আপোনালোকে নিজে উলাই ল'ব ইয়াতে হেনেকুৱা ধৰণৰ স্কিলছ কিছুমানে উলিওৱা হয় যেনেকৈ ৰিডিং স্কিল বা বেসিক ম্যাথমেটিক্স স্কিল সায়েন্সৰ ওপৰত কিমান নলেজ আছে এইবিলাক আৰু এই ৰিপৰ্টটো মতেও তেওঁলোকে পিছুৱাই গৈছে সেই কাৰণে সুইডিশ গভৰ্ণমেণ্টে এই ডিসিশনটো ল'বলগীয়া হৈ গ'ল Is there any scientific evidence that digital learning impairs the learning process in children so digital technology learning processত কিবা problem কৰে নেকি বা impair কৰে নেকি so তেখেতে কৈছে যে already evidence পোৱা গৈছে যেতিয়া unregulated mannerত digital technology use কৰা হয় ইটো sleeping disorder আনে বা distractions আনে mindত বহুতখিনি obesity create কৰে social isolation হৈ যায় ন যেটো communication skill হেতু কমি যায় social skills বিলাক কমি যায় আনকি সুইডেনৰ Karolinska Institute to recently এটা হেনেকুৱা ধৰণৰ ৰিপৰ্ট উলিয়াই দিছে যে digital tools impair rather than enhance students learning যে learning to আসলতে impair হে কৰে next question is the digitalization of education impossible and unavoidable যে digitalization to যদি আমি বন্ধ কৰি দিও তেতিয়া আমাৰ education to impossible হ'ব নেকি এটা তেখেতে কৈছে যে এটো কেনেকে হ'ব যে impossible কেতিয়াও নহয় কাৰণ সব এতিয়া যদিও ডিজিটাল যুগ তথাপিতো কিন্তু universal হোৱা নাই এটো যে digitalization of education to যে universalize হৈছে হেতু হোৱা নাই বহুত কান্ট্ৰি এনেকুৱা আছে যত এটো প্ৰসেস হোৱাই নাই তথাপিতো তেওঁলোকৰ যিবিলাক মানে এটো কি বুলি কব তেওঁলোকৰ যেটো এডভান্সমেন্ট হেতু কিন্তু কমা নাই increase হৈ আছে so there is no doubt that children can learn without it যে এটোৰ মানে বদলিও স্টুডেন্ট কে ধুনিয়াকে শিকিব পাৰে লাৰ্ন কৰিব পাৰে however there is a necessity to address the larger issues in education like problems of inequity inclusivity non-availability of quality learning resources and efficiency it is how our digital technology কিছুমান মেৰিটস আছে আৰু কিছুমান ডিমেৰিটস আছে so মেৰিটছৰ ক্ষেত্ৰত মই ক'ব লাগিব প্ৰথমতে যে এটো ইকুৱেলিটি আনি দিছে আমি লাস্ট ভিডিওটো আলোচনা কৰিছিলো নেকি যে মুম্বাই স্লাম এৰিয়াত থকা লৰা এজন আৰু কানাডাত থকা লৰা এজনে সায়েন্সটো সমানে অধ্যয়ন কৰিব পাৰে থ্ৰু ডিজিটাল প্ল্যাটফৰ্মস সেইকাৰণে ইকুৱেলিটি আনি দিছে সেইকাৰণে যেতিয়া আমি ডিজিটাল প্ল্যাটফৰ্মস বিলাক বন্ধ কৰি দিম তেতিয়া আমি এটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যেন সেই স্লামত থকা লৰাটোৱে সমানে সেই কানাডাত থকা লৰাজনৰ সমানে মেটেৰিয়েলস খিনি পায় এটো কিন্তু তেতিয়া গভৰ্ণমেন্টৰ দায়িত্ব আহি যাব হেতু মাইন্ড কৰিব লাগিব এটো এটা ভাল পইণ্ট কৈছে কিন্তু that's how effective would be the removal of digital technology from schools যে digital technology টো যদি আমি স্কুলৰ পৰা উঠাই দিও তেতিয়া কেনেকুৱা হ'ব তেখেতে কৈছে যে যেহেতু ডিজিটাল যুগ গতিকে আমি তাৰ যিখিনি পজিটিভ সেই পজিটিভস খিনি আমি কেতিয়া আতৰাব নোৱাৰো
বা আঁতৰাব নালাগেও ধৰক মোবাইল ফোনটো এটা ইম্পৰ্টেণ্ট বস্তু হয় বৰ্তমানৰ যুগত কিন্তু আমি কি কৰিব লাগে এডুকেশ্যনৰ ক্ষেত্ৰত কৈ আছো যে ধৰক টিচাৰজনক ৰিপ্লেচ কৰিব নালাগে ডিজিটেল টুলে যে টিচাৰ্ছক আমি হেয়া নকৰো ফলো নকৰো অকল ডিজিটেলতে পঢ়ি থাকিম সেইটো হলে বেয়া দেয়াৰ শুড বি আ বেলেন্সড ওকে সো সেই বেলেন্সিংটো যেতিয়া মানে ঠিক হ'ব তেতিয়া হলে আপোনাৰ মানে ট্ৰেডিশনেল আৰু মডাৰ্ণ দুটাৰে সেই বেলেন্সিঙত মানে এটা বেষ্ট এটা ফ্ৰুট পোৱা যাব ওকে সো তেখেতে এইখিনিয়ে কৈছিলে আৰু ইয়াতে অকমান এক্সট্ৰা মই নোট দি দিছো এইখিনি আপোনালোকে নিজে পঢ়িব এইটো আৰ্টিকেলত নাই ইয়াতে কিছুমান গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰগ্ৰামছ কিছুমান ডিজিটেল ইনিচিয়েটিভছ কিছুমান উলিয়াইছে এডুকেশ্যনৰ ক্ষেত্ৰত এইবিলাক মই মেনশ্যন কৰিছো মেৰিটছ ডিমেৰিটছ কিছুমান দি দিছো এইটো টেলিগ্ৰামত পিডিএফত আপোনালোকে পঢ়ি ল'ব Come to the next article, Pillars of Strategic Communication. So, আজিৰ দিনটো 21st April 2025, National Public Relation Day. Okay, so, আমাৰ society মানে সেই public relation টো কোনে ৰাখে? Public relations professionals কিছুমান থাকে, যেনেকুৱা bureaucratics বুলি ক'ব পাৰে, মানে so তেখেতসকলে এই দিশটোৰ লগত জড়িত হৈ থাকে। So public relations or jitu meaning hetu yate photo khonot dia ase managing how information about an individual or company is disseminated to the public je organization eta keneke public or logot mane he relation to mane dhuniya ke mane continue kori ase yate pasta important pillar dia hoise he jitu communication mane rokhar jitu mane way okay so to First to dia ase listen first je koise je ketiao eta communication speaking or joriote start hobo na lage but with listening hone listening to eta bahut dangor power ase apuni jodi listen koribo na jane tetia hole apuni he kaamtu bhalke koribo nwaribo jitu kothar bikhoy apuni proceed kori ase he karone first kaam hobo prothomote khuni lua tar bisot buji pelai nijor tu koa Okay, so for public relations professionals, listening is an active, deliberate strategy. So it enables practitioners to stay ahead of public sentiments, spot emerging reputational risk, and respond with agility and insight. Okay, so tetia apuni eta ki dibo paribo bhal eta feedback dibo paribo ba he manujonor mane emotion khini ba sentiment khini apuni dhuniake bujibo paribo aru hei mote apuni eta he emotional bonding tur majeti apuni dhunia eta apuni eta recommend koribo paribo next pillar to hoise amar keep it short and simple so small format keys buli koise so concise message not only cuts through the noise but also enhances retention so jetia informations hori thake no media platforms bilakot tetia jodi apunar message to concise hoy tetia hole ki hobo besi noise no hol aru potokke manuhe catcho koribo paile hikane jiman pari kom word jate apunar message to belege kunibole pai poribole pai Okay, so henekwa koribo lage. So keep it short and simple ensures focus and impact. Etia moi jodi apunalokok kiba eta paragraph bahut lomba lomba ke bujai aso etia apunalokor automatically he focus tu nohua hoi jabo. Kisumanot tu lagiboi baru hitu nokau kintu jodi logatke besiye koi thaku apunalokor he engaging heitu mood tu nohua hoi jabo. Hei karone je jiman pari short formot buji puake sohoske kobo lage hetuye kotha. Next point, know your audience. So audience kiniko apuni janibo lagibo jeti apuni public relation officer hobole goi ase so apuni janibo lagibo kune kenekwa mane tonot kotha koise hone sobore beleg sob manuhor logot beleg dhorone kotha patibo lagibo so the language format channel timing anki timing to janibo lagibo okay so heitu bostu apnaloke janibo lagibo je know your audience next point making the message memorable Yata sabata kotha koise data informs stories inspire hei karone ajikali data information to he dile amak kintu story eta amak inspire kore hodai hei karone he professionals khiniye ajikali hei emotional connection to bonabor karone storytelling or mane way to follow kore jate manukhinik hohoje engage korabo pare buji pai manukhiniye hei stories tur joriote Okay, so stories carry the power to shape perception, drive advocacy, and mobilize communities. And last pillar is your structure and flow.
So every powerful message has a structure. যদি আপোনাৰ কোনো structure নাই কথাখিনিত communication skill তেতিয়াহলে মানুহজনে বুজিয়ে নাপাব মানে যদি মানে মানুহজনে কিবা সুধিব বিচাৰিছে সাপোজ আপুনি লিসেন কৰা নাই মানুহজনক তেও বেলেগ কথা কৈ আছে আপুনি বেলেগ আনসাৰ কৰি আছে সো মানুহজন কনফিউজড হৈ যাব সেই কাৰণে যে এই প্ৰত্যেকটো পিলাৰে ইন্টাৰকানেক্টেড হয় গতিকে আপোনাৰ কথাখিনিত আপোনাৰ বুজাখিনিত এটা কি থাকিব লাগিব এটা ফ্লো থাকিব লাগিব স্ট্ৰাকচাৰ এণ্ড ফ্লো আৰু এটা আছে স্ট্ৰেটেজিক ইম্পাৰেটিভ দ্য ৰোল অফ পাব্লিক ৰিলেশ্যন ইজ এবাউট ড্ৰাইভিং স্ট্ৰেটেজি সো এই স্ট্ৰেটেজিটোৱে কি কৰে আমাৰ লং টাৰ্ম ট্ৰাষ্টটো মানে কণ্টিনিউটি কৰি ৰাখে কেইটা আমাৰ হ'ল পিলাৰ 1 2 3 4 5 6 টা হৈ গ'ল ন Okay, so ইয়াতে হয়তো কোনোবাখিনিত কোনোবাটো লগ লগাই দিব লাগিব I think মই এটো বাৰু ঠিক কৰি দিম আপোনালোকক PDF টো দিউতে ইয়াতে 6 টা পিলাৰ হৈ থাকি গল Okay, তো মনত ৰাখিব এটোৱে যে আজি দিনটো 21st এপ্ৰিলৰ দিনটো নেশনাল পাব্লিক ৰিলেশ্যন ডে হিচাপে সেলিব্ৰেট কৰা হয় Come to the next article Sati Sadhani Divas some reflections so 21st April আকৌ এটা আমাৰ হেয়া আছে আজি যে আজি দিনটোত সতি সাধনী দিৱস হিচাপে পালন কৰা হয় আৰু তেখেতে গৰাকী ৰাণী আছিল সতি মানে সাধনী যে কুইন সাধনী is recognized by the people of Assam for her patriotism and ultimate sacrifice in battle against the Ahom army so সুহুংমুঙে এই মানে যুদ্ধখন লিড লৈছিল বিহিঙিয়া ৰজা আৰু সুটিয়া কিংডমক মানে লিড কৰিছিল সাধনী আৰু তেওঁৰ হাজবেন্ড আপোনাৰ তেখেতৰ নামটো আছিল নীতিপাল ওকে সো যেতিয়া সাধনীৰ দেউতাক ঢুকাই গল কিং ধীৰ নাৰায়ণ তাৰ পিছতে আসলতে তা সুযোগ ললে কাৰণ সাধনীৰ যিজন হাজবেন্ড নীতিপাল তেখেত এগৰাকী সাধাৰণ মানুহ আছিল হি ডিডন্ট বিলং টু আ ৰয়েল ফ্যামিলি সো এটো মানে এটা সুযোগ পাই গল কাৰণ তেৱেই ৰজা হল ন আৰু সেই সুযোগটো পাই ফেলাই আপোনাৰ ইফালে সুহুংমুং মানে কি হয় একদম মানে এজন মানে এবল ৰুলাৰ হয় আৰু নীতিপাল হল একজন মানে এক্সপেৰিয়েন্স নথকা এজন মানুহজন ভাল বাট তেওঁৰ সেই মানে ৰাজ্য চলোৱা হেইটো নাই গতিকে এটো চান্স লৈ পেলাই তেখেতসকলক এটেক কৰিলে আহোমে so after the death of her father so Chutias were defeated in 1523 and King Nitipal and his wife Sadhuni chose martyrdom so তেওঁলোকে চন্দ্ৰগিৰি হিলছৰ পৰা জপিয়াই দিছে মানে আত্মহত্যা কৰিছে কিন্তু হিষ্ট্ৰীত আমি এনেকৈ জানো যে নীতিপালক হত্যা কৰিলে তাৰ পিছতে সাধনীক মানে সাধনীয়ে নিজেই মানে হেয়া কৰিছিল সো মানে বেলেগ বেলেগ বুৰঞ্জীত বেলেগ বেলেগ কথা লিখা থাকে একচুয়ালি সো ইয়াতে আমাৰ আৰ্টিকেলটো দিয়া আছে নীতিপাল আৰু তেওঁৰ ওয়াইফ সাধনী দুয়ো একেলগে আত্মহত্যা কৰিছিল আৰু তেওঁলোকে লগত লৈ গল চুটিয়া আপোনাৰ যেটো ডাইনেষ্টি তাৰ যিখিনি ৰয়েল এমব্লেমছ a sword a shield and a cat crafted from gold so এটা তৰোৱাল এখন ঢাল আৰু এটা মেকুৰী so মেকুৰীটো তেওঁলোকৰ মানে চুটিয়াৰ সকলৰ মানে এটা মানে ভগৱানৰ দৰে আৰু সিম্বলটো এটা চাওক উইলিয়াম ৰবিনসন তেখেত এগৰাকী বেপ্টিষ্ট মিশনাৰী আছিল ব্ৰিটিছ বেপ্টিষ্ট মিশনাৰী so তেখেতে প্ৰথম পাবলিশ কৰিছিল চুটিয়া বুৰঞ্জী আৰু তেওঁ এটো কোট ৰিকভাৰ কৰিছিল from an old manuscript in the অৰুণোদয় in December 1850 so during the colonial era so তাতে তেখেতে কি পাইছে বিচাৰি যে এই চুটিয়া কমিউনিটিটোৱে মানে বহুতখিনি আপোনাৰ সোশ্যাল ডিক্লাইন মানে এক্সপেৰিয়েন্স কৰিছিল কিহৰ কাৰণে কাৰণ ব্ৰিটিছ যেতিয়া আহিছিল তেওঁলোক ব্ৰিটিছসকলে মানে এনসিয়েন্ট হিন্দু কাষ্ট সিস্টেমটোক মানে ৰিভাইভ কৰিব চাইছিল তেতিয়া কি হল এই চুটিয়া বা বেলেগ বেলেগ এনেকুৱা ধৰণৰ কাষ্ট বিলাকে অকমান মানে মাৰ্জিনালাইজেশন ফিল কৰিছিল আৰু সেইখিনি সময়ত যিখিনি ধৰক যেহেতু এনসিয়েন্ট হিন্দু কাষ্ট সিস্টেমটোক ৰিভাইভ কৰিছিল তেতিয়া চান্স পাইছিল আপোনাৰ সেই ধৰক অৰ্থডক্স হিন্দু প্ৰেক্টিস বিলাকে যেনেকুৱা ধৰক বেংগলৰ কুলিনিজম যেটো সেই বস্তুটোৱে আৰু তাৰ লগত ৰিলেটেড এজন মানুহৰ নাম দিয়া আছে ইয়াতে বেংগল কিং বল্লাল সেন যেতিয়া এবিলাক হৈ আছিল তেতিয়া কিন্তু এই আপোনাৰ চুটিয়া কিংডম বা হেনেকুৱা বেলেগ কমিউনিটি একেতকলে কিন্তু মাত মাতিছিল এৱেইট হৈছিল তেওঁলোকে বিশেষকে যিখিনি ওয়েস্টাৰ্ণ এডুকেটেড সেকশন আহি গল তেখেতকলে মাত মাতিছিল ওকে তো আৰু এই কথাখিনি আমি গম পাও যে 1901 সেন্সাছৰ মানে ইনফৰমেশনৰ পৰা আৰু এটা ইনফৰমেশন পাইছো আমি এই ব্যাপ্তিজনৰ পৰা
আৰু এটা কথা মনত ৰাখিব, দা সদৌ অসম চুতীয়া সন্মিলন ফাউণ্ডেড ইন 1925 took the lead in this respect. আৰু এই ক্ষেত্ৰত এই যে এৱেৰনেছটো আহিছিলে এই ক্ষেত্ৰত সদৌ অসম চুতীয়া সন্মিলনে লিড লৈছিলে। আৰু এটা চাব, ইণ্টাৰেষ্টিংলি দ্য চুতীয়াছ হেভ হেড দ্য cat as their national emblem. So কৈছে মই মেকুৰীৰ এটা বিশেষ আসন আছে চুতীয়াসকলৰ মাজত যে নেশ্যনেল এমব্লেম হয়। The cat totem was deeply embedded in the Sutia belief. The cat was one of the 3 sacred heirlooms. So কলোৱে এইখিনি তেওঁলোকৰ ৰয়েল এমব্লেম খিনি কি হ'ব। আৰু এটা কথা মনত ৰাখিব, বীৰপাল কোন আছিলে? He was the founder of the medieval Sutia kingdom by their tutelary deity Kuber, the Hindu god of wealth. In the 14th century, Jai, a Chutia leader, sorry, মানে লাউডস্পিকাৰ এটা আহি গৈছিলে, so মই মিউট কৰি দিছিলো ভিডিঅটো, so অকমান আছে বাকি। So in the 14th century, Jai, a Chutia leader, so এজন Chutia leader হয় জয় বুলি, he had established the Deoghar at Joirapar in Sivasagar. So সেই Chutia leader জনে দেওঘৰ বুলি এটা আপোনাৰ মানে এটা ধৰক টেম্পলৰ দৰে আৰু এইটো শিৱসাগৰত এষ্টাব্লিছ কৰিছিলে। The temple devoted to both Lord Shiva and goddess Kesai Khati. So Kesai Khati Sutia সকলৰ দেৱী হয় আৰু ইয়াতে দুটা মেকুৰীৰ ষ্টেচু আছে। ওকে, সো আমাৰ যেনেকৈ ধৰক আমি গৰু গৰু সকল মানে গৰুক আমি পূজা কৰোঁ হয়নে, গৌ পূজা কৰোঁ আমি। সো এনেকুৱা কিছুমান থাকে নহয়, বা গণেশৰ বাহন নিগনি এনেকুৱা ধৰণৰ থাকে ন, গতিকে তেওঁলোকৰ সেনেকুৱা মেকুৰী। সো ইণ্টাৰেষ্টিংলি দ্য কেট ইজ নট লিংক টু এনি আৰিয়ান ডেইটি, কিন্তু কেটটোক আমাৰ সাধাৰণতে জনা নাযায় ন যে আৰিয়ান ডেইটি হ'ব পাৰে। সো হাউএভাৰ দ্য হেংডুৱান Sun state situated in the Hangduan mountain region extending across a large part of the western Sichuan province and northwestern Yunnan province of China. So আমাৰ এই চুতীয়া কিংডমৰ লগত কিছুমান মিল পোৱা গৈছে কিছুমান বেলেগ কাণ্ট্ৰিৰ লগত, যেনেকুৱা চাইনা, টিবেট, তাৰপিছত আপোনাৰ ইজিপ্ট, পাৰ্চিয়া এইবিলাকৰ লগত। বিশেষকৈ ইয়াতে কিছুমান মই বোল্ড কৰি দি দিছোঁ, যেনেকুৱা ধৰক কুবেৰ যিটো ভগৱান তেওঁলোকে মানে সেইটো মানে বেলেগ কাণ্ট্ৰিতো পোৱা গৈছে, সেনেকুৱা ধৰণৰ কিছুমান মানে ইভিডেন্স পোৱা গৈছে। ওকে, তাৰপিছতে বুদ্ধিষ্ট যিখিনি আইকনোগ্ৰাফি পোৱা গৈছে যে কুবেৰে এটা কি লৈ আছে, মংগুজ এটা লৈ আছে, চ' সেনেকুৱা ধৰণৰ, বা ফৰেষ্ট গড হিচাপে কুবেৰক মনা হয়, চ' এনেকুৱা ধৰণৰ বস্তুবিলাক। গতিকে মানে যদি আহি যায় কিবা কাৰণত যে চুতীয়া কিংডমৰ মানে কালচাৰটো অকণমান বেলেগ কাণ্ট্ৰিৰ লগত মিলে, এইখিনি ডিছক্ৰাইব কৰি দিয়ক, তেতিয়াহ'লে আপোনালোকে জানিব। চ' ইয়াতে কিছুমান প্ৰিলিমছ ৰিলেটেডো আছে ইনফৰমেশ্যন, আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰিলিমছৰ কাৰণে কেনেকুৱা কুৱেশ্যন আহিব পাৰে। In the 19th century, thousands of Assamese people were displaced. So, যেতিয়া বাৰ্মিজ ইনভেজন আহিছিলে তেতিয়া কি হৈছিলে, আপোনাৰ বহুত অসমীয়া মানুহ ডিছপ্লেচ হৈ গৈছিলে, মানে প্ৰাইমেৰিলি ডিউ টু দ্য 3 বাৰ্মিজ ইনভেজন, আৰু 3টা বাৰ্মিজ ইনভেজন আহিছিলে। Consequently, numerous settlements of displaced Assamese emerged in various regions of both Bangladesh and Myanmar. আৰু চাওক মানে বেলেগ বেলেগ দেশত মানে আপোনাৰ হিষ্টৰিটি হৈ গৈছিলে। So among these displaced groups, Sutias also constituted a significant presence. আৰু এই সকলৰ মাজত এই যে ডিছপ্লেচ হৈছে তাৰে মাজত চুতীয়া সকলো আছিলে। So it is believed that the Sutias originally were the inhabitants of the Swat Lake area of the Himalaya. So Himalaya যিটো Swat Lake area আছে তাৰে original inhabitant হয়, and they entered Assam following the course of the Subansiri River of Upper Assam. আৰু তেওঁলোকে এখন নদী সোৱণশিৰি নদীখনক ফলো কৰি 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 তেওঁলোকে অসমত সোমাইছে, and that the people of Lower Assam used to address them as Swatia converted into Chutia later. Okay, so আমি
আৰ্টিকেলটোত বহুতখিনি কথা জানিলো যিখিনি হয়তো আমাৰ বুৰঞ্জী কিতাপত আমি বিচাৰি নাপাওঁ গতিকে এইবিলাক বস্তু কনজাৰ্ভ কৰি ৰাখিব যদি আপোনাৰ আহি যায় ধৰক সতী সাধনী দিৱসৰ বিষয়ে আহিলে বা চুতীয়া ডাইনেষ্টিৰ বিষয়ে লিখিব আহিলে দেন ইউ কেন এড দিছ ইনফৰমেশ্যনছ অ'কে চ' আজিৰ কাৰণে এইখিনিয়ে আছিলে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'